ইয়াৰ পৰা নিক্ষাত কৰা হ'ব আৰু আমি ইয়াতে আমাৰ তিৰংগা আমাৰ উচ্চশিৰ ইয়াত উজ্বলাই এই স্থানত এতিয়া কি হেৰি কৰা হ'ব? এই স্থানত আমাৰ লক্ষ্য আছে যে এই অঞ্চলৰ যুৱক যুৱতীৰ সংস্থাপনৰ দিশটো লক্ষ্য ৰাখি আমি ইয়াত উদ্যোগ স্থাপনৰ পৰিকল্পনা ৰাখিছোঁ। উদ্যোগ স্থাপন হ'ব লাগিব, ইয়াত বেদখলকাৰী উচ্ছেদ নোহোৱা হৈ ইয়াত নতুন উদ্যোগ স্থাপন হ'ব লাগিব। সেইকাৰণে আমি কামবিলাক এতিয়া আগবঢ়াইছোঁ। মই আজি ইয়াৰ পৰাই গোটেই অসম ভূমিলৈ এটাই বাৰ্তা যে আমাৰ উচ্ছেদিত যিসকল লোক তেওঁলোকে যাতে আমাৰ আগ্ৰাসন কৰাৰ চেষ্টা নকৰে, আমাৰ প্ৰতি যাতে কোনো ধৰণৰ ৰঙা চকু নেদেখুৱায়। আমি আমাৰ চৰকাৰৰ নেতৃত্বত এনেকুৱা উচ্ছেদ চলি থাকিব। এই উচ্ছেদৰ সমৰ্থনত যোনেই মানে বিৰোধিতা কৰি যোনেই যি মাত নামাতক কিয়, আজি কংগ্ৰেছ দলে গৌৰৱ গগৈয়ে ইয়াৰ বিৰোধিতা কৰিছে। লুৰিণ গগৈৰ দৰে জাতীয়তাবাদী চিন্তা চৰ্চাৰ লালিত পালিত ব্যক্তি গৈ এতিয়া ৰাহুল গান্ধীৰ ভৰিত পৰিছে যে উচ্ছেদ বন্ধ কৰিব লাগে। এই আগ্ৰাসনকাৰীক বেদখলকাৰীক সুৰক্ষা দিয়াৰ কাৰণে আজি সেইসকল লোকো উঠি পৰি লাগিছে। অখিল গগৈতো কথা ক'বই নালাগে। গতিকে এইসকল লোকে বাৰ্তা পাওক যে অসমৰ ৰাইজ জাগিছে, অসমৰ ৰাইজে এই উচ্ছেদ বিচাৰিছে আৰু অসমৰ ভৱিষ্যতৰ স্বাৰ্থত এই উচ্ছেদ চলি থাকিব, চলাই থাকিব। নলবাৰী জিলাত আৰু পৰিকল্পনা আছে নেকি? নলবাৰী জিলাত যিসমূহ ঠাইত বনভূমি হওক, ভিজিআৰ পিজিআৰ লেণ্ড হওক, য'ত এনেকুৱা ধৰণৰ আগ্ৰাসনকাৰী দখল আছে তাৰ উচ্ছেদ চলিব। খিলঞ্জীয়া মানুহৰ ভূমি আমি সুৰক্ষা দিম, খিলঞ্জীয়া মানুহক ভূমিৰ পট্টা দিম, খিলঞ্জীয়া মানুহক সুৰক্ষা দি ভূমিৰ অধিকাৰ দিয়া হ'ব আৰু যিসকল আগ্ৰাসনকাৰী বেদখলকাৰী আছে তেওঁলোকক উচ্ছেদ কৰা হ'ব। বিভিন্ন আগ্ৰাসনকাৰী মাটি কিনিছে, জাগৰা হওক বা এতিয়া আৰু এইবিলাক সাহস নকৰাই ভাল। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ চলি আছে, যি কৰিলে আগতে কৰিলে। এতিয়া এওঁলোকৰ ঘৰ ভাঙা উচ্ছেদ কৰা কাম চলি থাকিব, যি কৰিলে আগতে কৰিলে আৰু এতিয়া সেইবিলাক সাহস নকৰাই ভাল। ইয়াত হ'ব এতিয়া উদ্যোগ নিৰ্মাণ, ইয়াত হ'ব খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা কৰাৰ কাম, খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাম। আজি তিৰংগা যাত্ৰা আৰম্ভ কৰিছে। আজি এই তিৰংগা যাত্ৰা কিয় কৰিলে? চাওক, এই তিৰংগা যাত্ৰাৰ কথা হ'ল যে এটা বাৰ্তা থাকিব লাগিব যে আমি য'ত উচ্ছেদ কৰিছো তাত ভাৰতীয়ত্ব বজাই ৰাখিবৰ কাৰণে উচ্ছেদ কৰিছো, য'ত উচ্ছেদ কৰিছো তাত বনভূমি সংৰক্ষণৰ কাৰণে উচ্ছেদ কৰিছো। আজি উৰিয়াম ঘাটত গছপুলি লগোৱা হৈছে, লাখ লাখ গছপুলি লগোৱা হৈছে পৰিৱেশ সুৰক্ষাৰ কাৰণে, আমাৰ বনভূমি বৃদ্ধিৰ কাৰণে। এই বাকৰিকুছিত আমি ইণ্ডাষ্ট্ৰী কৰিম, এই বাকৰিকুছিত উদ্যোগ হ'ব, এই বাকৰিকুছিত কোনো ধৰণৰ বেদখলকাৰী থাকিব নোৱাৰিব। এই বেদখলৰ বিৰুদ্ধে আমাৰ যি কাম, এই কামৰ এক বাৰ্তা দিবৰ কাৰণে এই বাকৰিকুছিলৈ আমি আহিছো। আজি নলবাৰীবাসী ৰাইজ হিলদল ভাঙি ওলাই আহিছে, বাকৰিকুছিৰ পৰা বাৰ্তা দিব যে নলবাৰীত অকল নহয় গোটেই অসমতে কোনো বেদখলকাৰী আগ্ৰাসনকাৰীৰ কোনো ৰাজত্ব নচলিব। আগ্ৰাসনকাৰীৰ বিৰুদ্ধে অসমবাসী জাগিছে আৰু জাগিব। উৰিয়াম ঘাটৰ উচ্ছেদৰ পিছত নগাই ঘৰ সাজি চাইনবোৰ্ড লগোৱা বুলি ইতিমধ্যে ওলাইছে। আপোনালোকে আমি যিসকলক আগ্ৰাসনকাৰী মিয়া বুলি কওঁ তেওঁলোকে নগাবিলাকক মাতি আনিবৰ কাৰণে চেষ্টা কৰিছিল, কিন্তু নগা মানুহেও অসমীয়াৰে বন্ধু, নগাটো আমাৰ জনজাতীয় বন্ধু। গতিকে তেওঁলোকে বুজি পালে তেওঁলোকক যে ব্যৱহাৰ কৰিবৰ কাৰণে সেই মিয়া লোকসকলে ব্যৱহাৰ কৰিছিল, তেওঁলোকক আগত থৈ সেই মাটি দখলৰ পৰিকল্পনা তেওঁলোকে আৰু কৰিছিল। যেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতিলে আৰু যি আচল বাস্তৱ কথা বুজি যোৱাৰ পিছত কোনো নগা মানুহে তেওঁলোকক সহায় কৰা নাই। তাৰ কাৰণে মই নগা ভাই বন্ধুসকলকো ধন্যবাদ দিছো, তেওঁলোকে প্ৰকৃত কথা বুজি পাইছে। কিন্তু আমাৰ সেই অঞ্চলত থকা যিসকল আগ্ৰাসনকাৰী আছিল তেওঁলোকে নগাসকলক আমাৰ ভাই জাতিগত বন্ধু জনজাতীয় নগা বন্ধুক তাক ব্যৱহাৰ কৰিব বিচাৰিছে।